এনেকৈ বনাইছোঁ আৰু মই সঁজুলিটো মানে ট্ৰেক্টৰখনত ফিটিং কৰিছোঁ আৰু কামটো কৰি চোৱাই নাই ধান বিচা কামটো কিমানখিনি ভাল হয় কিমানখিনি সুবিধা হয় মই আপোনালোকক পিছৰ ভিডিঅ'টোত দেখুৱাম আৰু যদি ভাল হয় সঁচাকৈ তো আপোনালোকে গমেই পাব এনেকৈ বনাইছোঁ তাৰমানে এই পানীদি মানে হাৱাটো বাহিৰ হৈ আহে ইফালেদি মানে ভিতৰত পাংখা আছে আপোনালোকক দেখুৱাই আছে সেইফালে গৈ হা এইটো হৈছে এটা ড্ৰাম মানে ইয়াতে ধান চান ভৰাই দিওঁ আৰু ধানখিনি সেই সৰু এটা ৰাস্তা আছে সেইফালেদি হয় সেইফালেদি ওলাই যায় এনেকৈ সেইফালেদি এই বেলডালৰ সহায়ত এই সৰু চকাটোত লগাই দিয়া হৈছে এইকেইখন চাৰিখন আছে পাংখা ভিতৰত এনেকৈ ট্ৰেক্টৰৰ এই ডাঙৰ চকাটোত লগাই দিয়া হৈছে এনেকৈ এইফালেদি ধানবিলাক দি দিওঁ হ'ব এইখিনি দেখিবলৈ ষ্টাৰ্ট কৰা নাই বাকীখিনি ষ্টাৰ্ট কৰিলে আপোনালোকক ভিডিঅ' এটা বনাই দি দিম ঠিক আছে